কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলা। এই অম্বুবাচী মেলাৰ বিষয়ে কেৱল অসম তথা ভাৰততে নহয়, বৰঞ্চ বিদেশতো জনা যায়। কামাখ্যা শক্তিপীঠক মাতা আদিশক্তিৰ মুঠ ৫১টা শক্তিপীঠৰ ভিতৰত আটাইতকৈ অধিক শক্তিশালী তথা জাগ্ৰত বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে অম্বুবাচীৰ সময়ত কামাখ্যা মাতা শক্তিপীঠৰ শক্তি আৰু অধিক বৃদ্ধি পায়। সেয়েহে এই সময়ছোৱাত অগণন অনুৰাগী ভক্তৰ কামাখ্যা ধামলৈ আগমন ঘটে। আজি আমি কামাখ্যা দেৱী মন্দিৰৰ লগত জড়িত এই অম্বুবাচী মেলাৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। এই অম্বুবাচী মেলা কি? অম্বুবাচী মেলা ক'ত অনুষ্ঠিত হয়? অম্বুবাচী মেলা কিয় আয়োজন কৰা হয়? অম্বুবাচী মেলাক কি কি নামেৰে জনা যায়? অম্বুবাচী মেলাৰ সময়ত কি কি কৰা হয়? অম্বুবাচীত মানুহে কি কি ৰীতি নীতি পালন কৰে? আহকচোন আজি অম্বুবাচীৰ লগত জড়িত এই কথাবোৰ জানো। অম্বুবাচী হৈছে অসমৰ কামাখ্যা দেৱীৰ মন্দিৰত অনুষ্ঠিত এক বাৰ্ষিক ধৰ্মীয় উৎসৱ। প্ৰত্যেক বছৰে আহাৰ মাহৰ ৭ তাৰিখে কামাখ্যা শক্তিপীঠত অম্বুবাচী মেলা অনুষ্ঠিত কৰা হয়। এই অম্বুবাচী উৎসৱ অসমৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰৰ লগত জড়িত যদিও ই কেৱল অসমৰ ভিতৰতে সীমাবদ্ধ নহয়, কিয়নো অম্বুবাচী উৎসৱ বা মেলাৰ সময়ত কামাখ্যা মন্দিৰত ভাৰতৰ বিভিন্ন ৰাজ্য তথা পৃথিৱীৰ আন আন দেশৰ পৰা অহা হিন্দু ধৰ্মীয় লোকসকলৰ উপৰিও অন্যান্য ধৰ্ম সম্প্ৰদায়ৰ লোকো আহি উপস্থিত হয়। গতিকে অম্বুবাচী মেলা হৈছে কামাখ্যা মন্দিৰ কৰ্তৃপক্ষ তথা অসম ৰাজ্যিক প্ৰশাসনৰ যৌথ উদ্যোগত আয়োজন কৰা এক বিশ্ব পৰিসৰৰ মহান হিন্দু ধৰ্মীয় উৎসৱ। অম্বুবাচী এক সংস্কৃত শব্দ। সংস্কৃতত অম্বুৰ অৰ্থ পানী আৰু বাচীৰ অৰ্থ পুষ্পিত হোৱা। সেয়েহে অম্বুবাচীত দেৱী বসুমতী পুষ্পিত হোৱা বুলি বিশ্বাস কৰা হয়। বহু মানুহে ইংৰাজী জুন মাহৰ ২২ তাৰিখে অম্বুবাচী মেলা অনুষ্ঠিত হয় বুলি বিশ্বাস কৰে, কিন্তু প্ৰকৃততে সেইটো নহয়। হিন্দু ধৰ্মৰ জ্যোতিষ গণনা অনুসৰি আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ ৩ পদ শেষ হ'লে চতুৰ্থ পাদৰ পৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী বা দেৱী বসুমতী ঋতুমতী হয় আৰু এই সময়ছোৱাতে হিন্দু ধৰ্মী লোকসকলে অম্বুবাচী পালন কৰে আৰু অসমীয়া সমাজত হাত লাগে। অম্বুবাচী উৎসৱটো পোনপটীয়াকৈ কামাখ্যা মন্দিৰৰ কামাখ্যা দেৱীৰ লগত জড়িত। কামাখ্যা দেৱী হৈছে মাতা আদিশক্তিৰ এক স্বৰূপ। কথা অনুসৰি মাতা আদিশক্তিয়ে প্ৰজাপতি দক্ষৰ পুত্ৰী সতী ৰূপে জন্ম লৈছিল। সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পৰামৰ্শ অনুসৰি প্ৰজাপতি দক্ষই কৈলাশপতি ভগৱান শিৱৰ লগত সতীৰ বিবাহ কৰাইছিল। এবাৰ প্ৰজাপতি দক্ষই এক যজ্ঞ অনুষ্ঠান আয়োজন কৰি সেই যজ্ঞলৈ জীয়েক সতী আৰু জোঁৱায়েক শিৱক আমন্ত্ৰণ কৰা নাছিল। পিছে পিতৃৰ ঘৰত যজ্ঞ অনুষ্ঠান আয়োজন কৰাৰ খবৰ পাই স্বামী মহাদেৱৰ বাধা স্বত্বেও সতী যজ্ঞ অনুষ্ঠানত উপস্থিত হৈছিল। কিন্তু যজ্ঞলৈ আহি সতীয়ে পিতাকৰ পৰা বহু তিৰস্কাৰ শুনিব লগা হৈছিল। পিতৃয়ে স্বামীৰ প্ৰতি কৰা তিৰস্কাৰ শুনি সতীয়ে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰিছিল। পিতাকৰ ঘৰত পত্নী সতীৰ দেহত্যাগৰ খবৰ পাই
শিৱই দক্ষৰ যজ্ঞ ধ্বংস কৰি সতীৰ দেহটো উঠাই লৈ গৈছিল আৰু সতীৰ মৃতদেহ দাঙি লৈ বহুদিন ধৰি ঘূৰি ফুৰিছিল। তেতিয়া ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰ প্ৰহাৰ কৰি সতীৰ দেহটো ছিন্ন ভিন্ন কৰি কাটি পেলাইছিল। দেৱী সতীৰ ছিন্ন দেহৰ অংশ যি যি স্থানত পৰিছিল, পৰৱৰ্তী সময়ত সেই স্থানসমূহ একোটা শক্তিপীঠ ৰূপে গঢ় লৈ উঠিছিল। অসমৰ নীলাচল পাহাৰত দেৱী সতীৰ যোনি অংশ পৰিছিল। সেয়েহে নীলাচল পাহাৰৰ এই স্থান এক শক্তিপীঠ ৰূপে গঢ় লৈ উঠে, যাৰ নাম হয় কামাখ্যা শক্তিপীঠ বা কামাখ্যা মন্দিৰ। কামাখ্যা শক্তিপীঠত যিহেতু মাতা সতীৰ যোনি অংশ পৰিছিল, গতিকে এই কামাখ্যা শক্তিপীঠত দেৱীৰ যোনি পূজা কৰা হয়। সেই অনুসৰি বছৰত এবাৰ দেৱী কামাখ্যা ৰজস্বলা অৰ্থাৎ ঋতুমতী হয় বুলি বিশ্বাস কৰা হয়। দেৱী কামাখ্যা যেতিয়া ৰজস্বলা হয়, সেই সময়ত কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হয়। উক্ত সময়ছোৱাত দেৱীৰ পূজা কৰা নহয়। এই সময়তে কামাখ্যা ধামত অম্বুবাচী মেলা অনুষ্ঠিত হয়। অম্বুবাচী মেলাত ভাগ লৈ দেৱী মাতাৰ কৃপা প্ৰাপ্ত কৰাৰ উদ্দেশ্যে এই সময়ত কামাখ্যা মন্দিৰলৈ দেৱীৰ অনুৰাগী দেশী বিদেশী অনেক ভক্তৰ আগমন হয়। দেৱী মাতাৰ ৰজস্বলা কাল 3 দিন হয় আৰু এই 3 দিন পাছত অম্বুবাচী নিবৃত্তি হয়। চতুৰ্থ দিনা কামাখ্যা দেৱীৰ প্ৰতীক স্বৰূপ যোনি আকৃতিৰ এডোখৰ শিলাখণ্ড স্নান কৰোৱা হয়। তাৰ পাছত দেৱী মাতা কামাখ্যাৰ পূজা কৰি ভক্তসকলৰ বাবে মন্দিৰৰ দুৱাৰ খুলি দিয়া হয়। জনবিশ্বাস অনুসৰি অম্বুবাচী কালত দেৱী মাতা কামাখ্যাৰ আধ্যাত্মিক শক্তি জাগ্ৰত তথা বৃদ্ধি হয়। এই সময়ত কামাখ্যা দেৱীৰ পূজা কৰিলে ভক্তসকলৰ সকলো মনোকামনা পূৰ্ণ হয়। সেয়েহে অম্বুবাচীৰ সময়ত দেৱীৰ পূজা কৰিবলৈ কামাখ্যা মন্দিৰত ভক্ত সাধকসকলৰ সমাগম বৃদ্ধি হয়। নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠত মাতা আদিশক্তিৰ স্বৰূপ কামাখ্যা আৰু শিৱৰ অংশ ভৈৰৱৰ স্বৰূপ উমানন্দ। অম্বুবাচী উৎসৱ আহাৰ মাহত পালন কৰা হয়। অসমত অম্বুবাচী উৎসৱৰ অন্য নাম হৈছে হাত লগা আৰু আমতি বা আমেতি। পিছে অসমীয়া সমাজতনো অম্বুবাচীক কিয় হাত লগা বুলি কোৱা হয়? বঙালী ভাষাত এটা কথা প্ৰচলিত আছে, কিসেৰ বাৰ কিসেৰ তিথি, আষাঢ়ৰ 7 তাৰিখ অম্বুবাচী। ইয়াৰ অৰ্থ এয়ে যে বাৰ তিথি জানিবলৈ প্ৰয়োজন নাই। আহাৰ মাহৰ 7 দিন হ'লেই অম্বুবাচী আৰম্ভ হয়। সেয়েহে চাগে অম্বুবাচীক অসমীয়া সমাজত হাত লগা বুলি কোৱা হয়। হাত লগা আৰম্ভ হোৱাটোক অম্বুবাচীৰ প্ৰবৃত্তি বুলি কোৱা হয় আৰু অম্বুবাচীৰ নিবৃত্তি মানে হৈছে অসমীয়া সমাজত হাত ভগা। অসমীয়া জনসমাজৰ বিশ্বাস মতে আহাৰ মাহৰ 7 তাৰিখে দেৱী বসুমতী অৰ্থাৎ পৃথিৱী ঋতুমতী হয়। ঋতুমতী হৈ পৃথিৱীৰ উৰ্বৰা শক্তি বৃদ্ধি পায় তথা শস্য উৎপাদনৰ বাবে উপযুক্ত হয়। হাত লগা বা অম্বুবাচীৰ সময়ত অসমৰ জনসমাজত কিছুমান ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা মানি চলা হয়। অসমৰ কিছুমান অঞ্চলত সধবা মহিলাসকলে এই হাত লগাৰ সময়ত ব্ৰত উপবাস ৰাখি বৰাত পূজা কৰে। ব্ৰত আৰম্ভ হোৱাৰ দিনা এই মহিলাসকলে দেৱী মাতাৰ ভক্তিৰসযুক্ত গীত গাই গাই কোনো নদী বা জলাশয়ৰ পানীৰ তলৰ পৰা বোকা মাটি তুলি আনে। তাৰ পাছত সেই মাটিৰে পূজাৰ বেদীৰ দৰে এখন আসন স্থাপন কৰে
আৰু ইয়াক ফুল, চন্দন, সেন্দুৰ, তামোল পাণ আদিৰে সজাই তোলে। ইয়াৰ পাছত সেই বেদীৰ মাটিত বিভিন্ন শস্যৰ বীজ সিঁচি দিয়ে। এনে বিশ্বাস আছে যে সেই বীজবোৰৰ ভিতৰত যিবিধ বীজ সৰ্বাধিক গজে সেইবিধ শস্যৰ খেতি কৰিলে সেই বছৰ কৃষকে অধিক লাভান্বিত হয়। স্বামীৰ দীৰ্ঘায়ু কামনা কৰি মহিলাসকলে সেই বেদীত পূজা অৰ্চনা কৰে। পাছত সেই বেদী আৰু বেদীত সজোৱা সকলো বস্তু নদীত উটুৱাই দিয়া হয়। হাত লগা সময়ত কিছুমান কাম কৰা নহয়, যেনে যিকোনো ধৰণৰ ধৰ্মীয় কাম কাজ কৰা নহয়। বিবাহ, গৃহপ্ৰৱেশ আদি শুভ কৰ্ম নিষেধ। পৃথিৱী ৰজস্বলা হোৱা বাবে সেই সময়ত পথাৰত হাল বোৱা নিষেধ। বীজ সিঁচা, কঠীয়া ৰোৱা নিষেধ। মাটি খন্দা, কোৰ মৰা আদি নিষেধ। গছৰ পৰা ফল ছিঙা নিষেধ। বাঁহ বা অন্য যিকোনো গছ কটা নিষেধ। ভঁৰাল স্পৰ্শ কৰা নিষেধ। শিপিনীসকলে শালত কাপোৰ বোৱা নিষেধ। এই সময়ছোৱাত দেৱীৰ ভক্ত, সাধক আৰু বিধৱাসকলে সিদ্ধ আহাৰ গ্ৰহণ নকৰে। সেইকেইদিন কেৱল ফল-মূল, কেঁচা পিঠাগুড়ি আৰু গাখীৰ ভোজন কৰা হয়। হাত ভগা অথবা অম্বুবাচী নিবৃত্তিৰ পাছত কিছুমান বিশেষ কাম কৰা হয়, যেনে ঘৰ দুৱাৰ সাৰি মচি লোৱা হয় তথা পানীত তিল, চাউল, তুলসী আদি দি সেই পানী ঘৰত ছটিওৱা হয়, অৰ্থাৎ ঘৰখন শুদ্ধি কৰা হয়। ৰন্ধা বঢ়া কৰা চৰু কেৰাহী জুইত পুৰি লোৱা হয়। গা পা ধুই সকলোৱে হাতৰ তলুৱাত লৈ এচামুচমান দৈ গাখীৰ খোৱা হয়। এনে কৰিলে হেনো বছৰটোৰ বাবে সাপৰ ভয় নোহোৱা হয়। অম্বুবাচীৰ নিবৃত্তিৰ দিনা ভকতসকলে নামঘৰত নাম কীৰ্তন কৰি হাত ভঙা অনুষ্ঠান সমাপন কৰে। কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলা অতীজৰে পৰা পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ আহিছে আৰু ভৱিষ্যতলৈও চলি থাকিব। বান্ধৱসকল, এয়াই হৈছে অম্বুবাচী মেলা বা হাত লগা বিষয়ে এক সংক্ষিপ্ত কথা। আশা কৰোঁ আমাৰ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈও এনে ধৰণৰ ধৰ্মীয় পৌৰাণিক কাহিনীৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোক সকলোৱে কুশলে থাকক আৰু আমাৰ ভিডিঅ' চাই থাকক। ধন্যবাদ। জয় মা কামাখ্যা। জয় শ্ৰীকৃষ্ণ।